কেওটসকলে অনুসূচিত জাতিৰ মৰ্যাদা বিচাৰিছে আৰু তাৰ পাছতে এতিয়া গহপুৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মোৰ সহযোগীয়ে দেখাইছে। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা কৈৱৰ্ত মহিলা সভাৰ সহযোগত এনেদৰে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ দাবীসমূহ যে অনা অনুসূচিত কেওটসকলৰ উপৰিও অনা অনুসূচিত জাতিৰ কোনো লোকক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ পৰা বিৰত থাকক বা ৭১ নং বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহমাৰীয়াৰ আমজৰণি পঞ্চায়তৰ যিসকল দৰাবাৰী ভোটগ্ৰহণ কেন্দ্ৰটো বিটিআৰ অন্তৰ্ভুক্ত হোৱাৰ বিৰোধিতা কৰিছে। লগতে ভূমিহীন অনুসূচিত জাতিৰ লোকসকলক শীঘ্ৰে ম্যাদী এই পত্ৰ প্ৰদান কৰাৰ ইত্যাদি তেওঁলোকে দাবী লৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী অৰ্থাৎ বিক্ষোভ কাৰ্যসূচী অংশগ্ৰহণ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই বিক্ষোভ কাৰ্যসূচী কিয় কৰিবলগীয়া হয়? আজি আমি বিশ্বনাথ জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ এটা কথাৰ কাৰণে যে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অনুসূচিত জাতি এজন তেওঁ বিধায়ক হয়, তাত স্বত্বত তেখেতে কিন্তু কেওটসকলক অনুসূচিত জাতিৰ মৰ্যাদা দিবৰ কাৰণে তেওঁলোকে আলোচনা কৰিছে বুলি আমাৰ সন্দেহৰ আঙুলি উঠিছে। এই ক্ষেত্ৰত আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে কেওটসকলৰ প্ৰতি আমাৰ বিৰোধ মন্তব্য নাই বা তেওঁলোকক আমি বেয়া পাবলগীয়া নাই, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আছে, তেওঁলোক খিলঞ্জীয় মানুহ, কিন্তু কেওটসকলক অনুসূচিত জাতিৰ মৰ্যাদা দিব নালাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। 1990 চনত যেতিয়া নেকি চেঞ্চাৰ্ছ হৈছিলে তেতিয়া কেওটসকলে কিন্তু তেওঁলোকে অনুসূচিত জাতি হয় বুলি তেওঁলোকে মন্তব্য কৰা নাই, তেওঁলোকে বিৰোধ কৰিছিলে। তেওঁলোকে উচ্চ বৰ্ণ তথা OBC হয় বুলি তেওঁলোকে স্পষ্টীকৰণ দিছিলে। তাত স্বত্বত তেওঁলোকে আজি কিয় কেওটসকলে কিয় অনুসূচিত জাতি কৈৱৰ্ত হ'বৰ কাৰণে বিচাৰিছে এইটো আমি অতি দুৰ্ভাগ্যজনক কথা। আমি এটা কথা ক'ব বিচাৰোঁ, সিদিনা ৰঞ্জিত দাস ডাঙৰীয়াই কৈৱৰ্ত সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছিলে, কিন্তু আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সেৱ মানি তেখেতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিলে। আকৌ তেওঁ অনুসূচিত জাতি কৈৱৰ্ত হ'বৰ কাৰণে তেওঁ একমাত্ৰ তেখেতে সংৰক্ষণৰ আসনৰ পৰা বিধায়ক হ'বলৈ বৰপেটাৰ পৰা তেখেতে মন মেলিছে। এই ক্ষেত্ৰত তেখেতে সংৰক্ষণ বিচাৰিবৰ কাৰণে তেখেতে কুণ্ঠাবোধ কৰা নাই। এই ক্ষেত্ৰত আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে কোনো কাৰণে কেওটসকলক অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত নকৰে, তাৰ প্ৰতি আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ আৰু দাবীও জনাইছোঁ, অসমৰ ৰাইজক এটা কথা আমি অনুৰোধ জনাইছোঁ যাতে অনুসূচিত জাতি ছাত্ৰ সন্থা অনুসূচিত জাতি ৰাইজৰ এটা আবেগ আৰু অনুভৱ, সেইকাৰণে আমি কোনো পধ্যে অনুসূচিত জাতি কেওটসকলক কিন্তু মৰ্যাদা দিয়াৰ পৰা আমি বিৰত থাকক বুলি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ লগতে বৰ্মাজান দানিগাঁৱত বিটিআৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অসম চৰকাৰ যি পদক্ষেপ লৈছে তথা বিশ্বনাথ জিলাৰ বিহালী সমষ্টিটোৰ বিহমাৰী এটা পঞ্চায়ত বিটিআৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে তাৎক্ষণিকভাৱে বাতিল কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এনেদৰে এতিয়া তীব্ৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিছে গহপুৰত ফালৰ পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।